নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মিথুন ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে ইমান ভাল নহয় আৰু ৰাহু কেতুৰ গ্ৰহৰ প্ৰভাৱ বেছি থাকিব। আপোনালোকৰ পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা আছে যদিও ধৈৰ্য ধৰিলে এই বিষয়বোৰ সমাধান কৰিব পৰা যাব। এই সময়ত শিশুৰ বিশেষ যত্ন লওক আৰু সুষম আহাৰ বজাই ৰাখক। এই মাহত ভ্ৰমণৰ সুযোগো থাকিব পাৰে। কোনো ধৰণৰ বিবাদৰ পৰা হাত সাৰিবলৈ মঙ্গলবাৰে ভগৱান হনুমানৰ মন্দিৰলৈ গৈ তেওঁৰ পৰা ক্ষমা বিচাৰিব। মাহটোৰ শেষত কিছু দুখৰ খবৰ পোৱাৰ ইংগিত পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত চকু ৰাখক, কাৰণ তেওঁলোকে আপোনাক ক্ষতি কৰিব পাৰে। ব্যৱসায়ত আপুনি এনে চুক্তিৰ সন্মুখীন হ'ব যিবোৰ আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু আপোনাৰ প্ৰতি অন্যায় বুলি প্ৰমাণিত হ'ব। এই মাহত কোনো ডাঙৰ চুক্তি কৰাৰ পৰা বিৰত থাকক আৰু গ্ৰাহকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। যিসকল কৰ্মৰত ব্যক্তি, সেই ব্যক্তিসকলৰ বাবে নিজৰ কামত বিৰক্ত হৈ নতুন চাকৰি বিচাৰিব পাৰে। এই মাহত আপুনি নতুন চাকৰিৰ সন্ধানত সময় কটাব আৰু হয়তো বন্ধু বান্ধৱীৰ পৰাও কিছু ভাল সুযোগ পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এই মাহত ইতিবাচক ফলাফল লাভ কৰিব আৰু আপোনাৰ সহপাঠীসকলেও আপোনাৰ লগত সুখী হ'ব। আপোনাৰ শিক্ষাৰ সন্দৰ্ভত পৰিয়ালত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে, যাৰ বাবে আপোনাৰ মনটো শংকিত হৈ থকাৰ সম্ভাৱনা আছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ সময় সৃষ্টিশীল কামত উচৰ্গা কৰিব, য'ত তেওঁলোকে সুখী অনুভৱ কৰিব। যিকোনো কাম আৰম্ভ কৰাৰ সময়ত সন্দেহ হ'ব, কিন্তু শেষত তাত সফলতা লাভ কৰিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে হয়তো ক'ৰবাত এটা ভাল চাকৰিৰ অফাৰ পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপোনাৰ বিবাহ হোৱা নাই তেন্তে এই মাহত বিয়াৰ প্ৰস্তাৱ আহিব, কিন্তু আপোনাৰ ভৱিষ্যতক লৈ আপোনাৰ মা সন্দেহত থাকিব। এনে পৰিস্থিতিত সকলোৰে লগত মুকলিকৈ কথা পাতিব আৰু যিকোনো ধৰণৰ ঘৃণাৰ পৰা আঁতৰি থাকিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত আপোনাৰ সংগীক লগ পোৱাৰ সম্ভাৱনা আছে। বিবাহিত ব্যক্তিসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ ধাৰণা ল'ব আৰু আপোনাৰ সংগীয়ে আপোনাক ইয়াত সম্পূৰ্ণৰূপে সহায় কৰিব, যি আপোনাক সুখী কৰিব। দুয়োৰে মাজত পাৰস্পৰিক মৰম বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীসকলে নিজৰ বিশেষ যত্ন ল'ব লাগিব আৰু প্ৰদূষিত অঞ্চলৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। যদি হাঁপানি ৰোগীয়ে ক'ৰবাত ওলাই যাবলগীয়া হয় তেন্তে সদায় এটা ইনহেলাৰ লগত ৰাখিলে অতি শুভ হ'ব। মাহৰ প্ৰথম সপ্তাহত শাৰীৰিক দুৰ্বলতা আহিব, যাৰ বাবে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন হ'ব। আপোনাৰ মনটো কিছুমান কথাত হতাশ হৈ থাকিব আৰু বিভ্ৰান্তিৰ অৱস্থা এটা টিকি থাকিব পাৰে। মাহৰ মাজভাগত টোপনি কম হ'ব বা টোপনি নোহোৱাৰ সমস্যাই আপোনাক আমনিদায়ক হ'ব পাৰে। ইয়াৰ বাবে শুই উঠাৰ আগতে ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 6। আপোনাৰ শুভ ৰং হিচাপে আপোনালোকে এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে যে এই মাহত আপোনাৰ পৰিয়ালত কিবা এটা হ'ব,
যাৰ বাবে আপোনাৰ খং আপুনি হেৰুৱাব পাৰে। ইয়াৰ বাবে আপুনি কিছুমান কথা ক'ব যিবোৰ পিছত আপুনি অনুশোচনা কৰিব। গতিকে আগতীয়াকৈ আপুনি খং নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰক। এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ মাজভাগত আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত কিছু গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা সম্ভৱ। কিন্তু নতুন সুখো ঘৰত আহিব পাৰে, যেনে ঘৰত নতুন সদস্যৰ আগমন, কোনোবাই চাকৰি পোৱা, পদোন্নতি ইত্যাদি। আপোনাৰ শত্ৰুৱেও আপোনাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত নিজকে সজাগ কৰি ৰাখক। যদি আপোনাৰ কিবা এটাৰ ওপৰত কোনো সন্দেহ আছে বা কোনো সমস্যাই আপোনাক অসুবিধা দিছে, তেন্তে আপোনাৰ ঘনিষ্ঠ সদস্যৰ সৈতে শ্বেয়াৰ কৰক, যাতে ইয়াৰ সমাধান হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু অভাৱনীয় ধন পোৱাৰ সম্ভাৱনা আছে, যিয়ে পৰিয়ালত এক সুখৰ পৰিৱেশ সৃষ্টি কৰিব। ব্যৱসায়ত আপুনি লাভ পাব আৰু বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিসকলে নিজৰ বাবে নতুন সুযোগ বিচাৰিব, যাৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। চৰকাৰী বিষয়াসকলে কোনো কথাত সন্দেহ কৰি থাকিব পাৰে আৰু আনকি তেওঁলোকৰ উদ্ধতৰ বিষয়ৰ সৈতেও তৰ্কৰ বিতৰ্কত লিপ্ত হ'ব পাৰে। যিকোনো কাম সম্পূৰ্ণৰূপে নিষ্ঠাৰে কৰক, তেতিয়াহে তাত সফলতা লাভ কৰিব পাৰিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে নিজৰ বাবে নতুন কাম বিচাৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপুনি আপোনাৰ ভৱিষ্যতক লৈ শংকিত হ'ব। গতিকে এই মাহত আপুনি গুৰুত্ব সহকাৰে চিন্তা কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি সঠিক পথ প্ৰদৰ্শন পাব পাৰে, যিয়ে আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাত সহায় কৰিব। মনটোক নিয়ন্ত্ৰণত ৰাখক আৰু কোনো ধৰণৰ সন্দেহ আপোনাৰ মনত প্ৰৱেশ কৰিবলৈ নিদিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাক লৈ আত্মবিশ্বাসী হৈ উঠিব আৰু এই মাহত আপুনি এটা নতুন প্ৰকল্প গ্ৰহণ কৰিব আৰু ইয়াৰ ওপৰত অন্তৰেৰে কঠোৰ পৰিশ্ৰম কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো প্ৰেম জীৱনৰ বাবে সুখদায়ক হ'ব আৰু আপুনি আপোনাৰ সংগীৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ সংগীৰ ওপৰত আপোনাৰ বিশ্বাস অধিক শক্তিশালী হৈ উঠিব, যাৰ ফলত পাৰস্পৰিক সম্পৰ্ক বুজাবুজি বৃদ্ধি পাব। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে, তেন্তে এই মাহত তেওঁলোকক লগ পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ সংগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু দুয়োজনেই ইজনে সিজনৰ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব। আপোনাৰ সংগীৰ প্ৰতি আপোনাৰ আকৰ্ষণ আৰু বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত স্বাস্থ্যৰ প্ৰতি অসাৱধানতা নহ'ব আৰু উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰিব। এই মাহটো আপোনাৰ স্বাস্থ্যৰ বাবে গধুৰ আৰু অসাৱধানতাৰ ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। এনে অৱস্থাত ৰাতিপুৱা ফুৰিবলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক আৰু কমেও আধা ঘণ্টা যোগাসন আৰু ব্যায়াম কৰক। কিবা এটা মানসিক সমস্যাই আপোনাক আমনি কৰিব পাৰে। পাৰিবাৰিক দায়িত্বৰ বোজাৰ বাবে আপুনি অধিক চিন্তা কৰিব পাৰে। এনে পৰিস্থিতিত বন্ধু আৰু পৰিয়ালৰ কোনো সদস্যৰ লগত শ্বেয়াৰ কৰিলে ভাল হ'ব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপোনালোকে সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি ক'ৰবাত ধন বিনিয়োগ কৰিছে, তেন্তে তাৰ ওপৰত চকু ৰাখক, নহ'লে তাৰ পৰাই আপুনি ডাঙৰ লোকচান ভুগিবলগীয়া হ'ব পাৰে।
লগতে টকা বিনিয়োগ কৰাৰ আগতে নিশ্চয়কৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ লগত আপুনি একবাৰ পৰামৰ্শ লোৱাটো অতি ভাল হ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল কৰ্কট ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া 2024 বৰ্ষৰ অক্টোবৰ মাহৰ ৰাশিফলৰ বৰ্ণন। যদি আপোনালোকৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন থাকে তেন্তে আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ জানিবলৈ আপোনালোকে তলত কমেণ্ট কৰিব আৰু আমি আপোনালোকৰ কমেণ্টৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।